যোৱাকালি অসম জাতীয় পৰিষদে কংগ্ৰেছ দলৰ লোকসভাৰ যি বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক লগ কৰি যিখিনি কথা ক'লে অতি দুৰ্ভাগ্যজনক। এইকাৰণে যে যি কংগ্ৰেছ দলে অসম আন্দোলনৰ সময়ত 855 জনক হত্যা কৰিলে, হাজাৰগৰাকী ধৰ্ষিতা হ'ল, সেই সময়ত হাজাৰ হাজাৰ লোক গুলীবিদ্ধ হৈছে, চিৰকালৰ কাৰণে পংগু হৈছে। আৰু সেই কংগ্ৰেছ দলে কোনোদিন অসমৰ হিতৰ কাৰণে কাম কৰা নাই, অসমৰ হিতৰ বিপৰীতে সদায় কাম কৰি আহিছে। কিন্তু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সৰু অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল, আগতে জগদীশ ভূঞা ডাঙৰীয়া সৰু অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল। সেই সময়ত তেওঁলোকে আন্দোলন কৰিছিল জগদীশ ভূঞা ডাঙৰীয়াই। কিন্তু যিটো ৰাজনৈতিক দলে অসমত হাজাৰ হাজাৰ বাংলাদেশী ৰক্ষক হিচাপে কাম কৰি গ'ল, যিটো সময়ত ভাৰতীয় জনতা পাৰ্টি, আমাৰ চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে আজি কাম কৰি আছে, সেই সময়ত যিটো ৰাজনৈতিক দলে অসমত 855 জন মানুহক হত্যা কৰিলে, হাজাৰগৰাকী ধৰ্ষিতা হ'ল, চিৰকালৰ কাৰণে গুলীবিদ্ধ হ'ল, পংগু হ'ল, তেনে এটা ৰাজনৈতিক দলৰ ওচৰত আঁঠু লৈ আজি অসমীয়া মানুহৰ যিটো স্বাভিমান, সেই স্বাভিমানটোৰ আঘাত আনিছে। এইটো অতি দুৰ্ভাগ্যজনক। সেই কথাখিনি আজি আমি ক'ব বিচাৰিছোঁ এইকাৰণে যে আমি সৰু অসম ছাত্ৰ সন্থাত আমিও কৰিছিলোঁ, এগৰাকী সৰু অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী হিচাপে আমি আজি লজ্জাবোধ কৰিছোঁ। এইকাৰণে লজ্জাবোধ কৰিছোঁ যে যিটো দলে স্বাধীনতাৰ পিছৰ পৰা দেশখন শাসন কৰিলে, যিটো দলে স্বাধীনতাৰ পিছত অসমখনত নিজৰ ৰাজনৈতিক স্বাৰ্থ তেওঁলোকে সুৰক্ষিত কৰিবৰ কাৰণে, বাংলাদেশীক ইয়াত বহুৱাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে, তেনে এটা দলৰ লগত গৈ ছাত্ৰ সন্থাৰ নেতৃত্ব লোৱা, পৰৱৰ্তী সময়ত ৰাজনৈতিক দলৰ তেওঁলোকে দায়িত্ব লৈ তেনে এটা দলৰ লগত গৈ কথা পাতিছে। এইটো অতি দুৰ্ভাগ্যজনক। এই কথাখিনি আমি ধিক্কাৰ দিছোঁ। এই কথাটো আমি কেতিয়াও সহজে কোনেও মানি ল'ব পৰা অৱস্থাত নাই। আৰু এইকাৰণে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে, অৰ্থাৎ জনপ্ৰতিনিধি হিচাপে, বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিবৰ কাৰণে যদি কংগ্ৰেছৰ লগত যদি লগ খাইছে, তেতিয়াহ'লে এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু ভৱিষ্যতে অসমৰ কাৰণে এইটো এটা কিন্তু ভাল লক্ষণ নহয়। এই কথাটো আজি আমি ৰাজহুৱাকে ক'ব বিচাৰিছোঁ। এই কথাটোৱে দুৰ্ভাগ্যজনক। এইকাৰণে যে সৰু অসম ছাত্ৰ সন্থাত থকা অৱস্থাত আমি সদায় কংগ্ৰেছক বিৰোধিতা কৰি আহিছোঁ। এইকাৰণে কংগ্ৰেছক বিৰোধিতা কৰি আহিছোঁ যে আপোনালোকে সকলোৱে জানে যে অসম আন্দোলন যেতিয়া হৈছিল, অসম আন্দোলনৰ সময়ত সৰু অসম ছাত্ৰ সন্থাই নেতৃত্ব লৈছিল, অসমবাসী ৰাইজে নেতৃত্ব লৈছিল। আৰু তেতিয়া কোনে শাসন কৰিছিল? কংগ্ৰেছে শাসন কৰিছিল। আৰু কংগ্ৰেছে যেতিয়া 855 জন মানুহ আমাক হত্যা কৰিলে অসম আন্দোলনৰ সময়ত, হাজাৰ হাজাৰ মানুহ গুলীবিদ্ধ হ'ল, ধৰ্ষিতা হ'ল, চিৰকালৰ কাৰণে পংগু হ'ল, সেই কথাবিলাক কি আমি পাহৰি যাম নেকি? আমাৰ আদৰ্শবোধ মিল নাথাকিলে বুলি সেই কথাকেইটা আমি সদায় পাহৰি যাম নেকি? সেইবিলাক কথা পাহৰি যোৱা উচিত নেকি? আমি সেই সময়ত যিবিলাক কথা কৈ আছিল, সেই কথাবিলাকতো মনত ৰাখিছে জনসাধাৰণে, অসমবাসী ৰাইজে মনত ৰাখিছে। সেইকাৰণে কৈছে অতি দুৰ্ভাগ্যজনক। কংগ্ৰেছৰ ওচৰত আঁঠু লৈ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি কংগ্ৰেছৰ ওচৰত আঁঠু লৈ কোনোবাই আগবাঢ়ি যাব। এতিয়া জগদীশ ভূঞা ডাঙৰীয়াই সেই সময়ত আন্দোলন কৰিছিল, তেওঁ আমাতকৈ ছিনিয়ৰ আছিল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আমাৰ পিছত নেতৃত্ব লৈছিল। তেতিয়াতো কংগ্ৰেছে সদায় বিৰোধিতা কৰি আহিছিল যে কংগ্ৰেছে ইমান অবৈধ বাংলাদেশী ৰক্ষক হিচাপে কাম কৰিলে, কংগ্ৰেছে আজি ইমানখিনি মানুহ ইয়াত বহুৱালে, কংগ্ৰেছে কোনোদিন অবৈধ বাংলাদেশীক খেদাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে, হিমাশীল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে। সেই কথাবিলাকতো কেতিয়াও পাহৰি যোৱা উচিত নহয়। কেৱল বিধায়ক হোৱাৰ স্বাৰ্থতে, কেৱল বিধায়ক হোৱাৰ সপোন দেখি যদি কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে, এইটো অতি দুৰ্ভাগ্যজনক কথা। ভৱিষ্যতৰ কাৰণে ভৱিষ্যত লক্ষণ এইটো কিন্তু ভাল লক্ষণ কেতিয়াও হ'ব নোৱাৰে। এই কথাখিনি কিন্তু আমি ৰাজহুৱাভাৱে আজি আমি ধিক্কাৰ দিছোঁ। আমি আজি ৰাজহুৱাভাৱে কৈছোঁ এইখিনি কথা।